Center. শুনিলা নিযুত মইনা আমাৰ 2.0 যি অভিলেখী আঁচনি সেই আঁচনিৰ লগত সংগতি ৰাখি এতিয়া আমি আমাৰ সভাখন অনুষ্ঠানে সন্মানিত আমাৰ আমন্ত্ৰিত অতিথিদ্বয় মোৰ সন্মানীয় সহকৰ্মীবৃন্দ আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী ডক্টৰ প্ৰেৰিত আমাৰ আজি সভাৰ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া গুৱাহাটী বিশ্ববিদ্যালয় ইয়াৰ উচ্চ শিক্ষা 16.9 পৰা এতিয়াও যদিও প্ৰকাশিত অসম চৰকাৰৰ আঁচনিৰ যি প্ৰপত্ৰ পঢ়া অধ্যয়ন কৰা 100% ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে সমাহিত কৰি ল'বলৈ সক্ষম হ'ব। নাৰায়ণজ্যোতি দাস ডাঙৰীয়া উপাধ্যক্ষা শ্ৰী ডক্টৰ দীপ্তি কলিতা ডাঙৰীয়া আমাৰ সৰুপেটা ৰাজচক্ৰৰ বিষয়া ইলা বৰ্ণিয়া ডাঙৰীয়ানী দীপুল তালুকদাৰ ডাঙৰীয়া লগতে উপস্থিত শিক্ষক শিক্ষাগুৰুসকল আমাৰ যিবিলাক মঠ মন্দিৰ আছে কেদাৰনাথ বদ্ৰীনাথ কিমান বছৰ আগতে বনোৱা কোনোবাই জানে নেকি কেদাৰনাথ সমাজত কিছু পৰিমাণে হ'লেও হেয় প্ৰতিপন্ন হৈ আহিছে শিক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ এই বহুমূলীয়া যিখন আঁচনি সেই আঁচনিখনে যোৱা বছৰৰ পৰাই যথেষ্টভাৱে আমাৰ অভিভাৱকসকলক তেওঁলোকৰ বিশেষ ঠাইত তাৰ প্ৰৱণতাটো খুবেই বেছি সেইবাবে তোমালোকে যেতিয়া শিক্ষা গ্ৰহণ কৰি আছা ছাত্ৰীসকলক আমি আহ্বান জনাওঁ এটা দিশ আনটো দিশ হ'ল নিজৰ হাত ভৰি কামত লগাই কেনেকৈ আগবাঢ়ি যাব পাৰা সেইটো আন এটা দিশ চৰকাৰে সকলোকে চাকৰি দিব নোৱাৰে বৃত্তিমুখী শিক্ষা সেইকাৰণে মহাবিদ্যালয়ৰ সন্মুখত দি থকা হৈছে আৰু কামত কেতিয়াও লাজ নাই আছে জানো লাজ কামত কোনো লাজ নাই গতিকে যিকোনো কামেই যদি সৎ পন্থা লৈ যদি আগবাঢ়ি যোৱা সকলো কামৰ জৰিয়তে নিজৰ জীৱনটোক তোমালোকে আগবঢ়াই লৈ যাব পাৰিবা।